নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2025 চনৰ 29 মাৰ্চ শনিবাৰ অমাৱস্যাৰ তিথিৰ দিনা শনি গ্ৰহৰ যি ৰাশি পৰিৱৰ্তন হ'ব, অৰ্থাৎ শনি গ্ৰহ বৰ্তমান কুম্ভ ৰাশিত আছে। 29 মাৰ্চৰ অমাৱস্যাৰ তিথি শনিবাৰৰ দিনা ৰাতি 11:01 শনি গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ প্ৰভাৱ অন্যান্য ৰাশিবিলাকৰ ওপৰত কেনেধৰণে পৰিব, সেই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহ আছে আৰু সেই 9টা গ্ৰহ সকলোতকৈ শ্ল' অৰ্থাৎ সকলোতকৈ লাহে লাহে পৰিভ্ৰমণ কৰা গ্ৰহটোৱে হৈছে শনি। শনি এটা ৰাশিত 2.5 বছৰ থাকে। সেইকাৰণে শনি ৰাশি পৰিৱৰ্তনটো জ্যোতিষশাস্ত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। বন্ধুসকল, শনি গ্ৰহক সাধাৰণতে ন্যায়প্ৰিয় গ্ৰহ বুলি কোৱা হৈছে। শনি গ্ৰহ হৈছে আমাৰ কৰ্মৰ কাৰক, আমাৰ কৰ্মফলদাতা হৈছে শনিদেৱ। শনি হৈছে ন্যায়দাতা। আমি যেনে কৰ্ম কৰোঁ তেনে ফল শনি গ্ৰহে আমাক প্ৰদান কৰে। শনি গ্ৰহ শ্ৰমিকৰ কাৰক বুলি কোৱা হৈছে, অৰ্থাৎ আপোনাৰ লগত বা আপোনাৰ ঘৰত কাম কৰা ড্ৰাইভাৰজন, শ্ৰমিকজন, মালিজন, আপোনাৰ তলতীয়া কৰ্মচাৰীসকল সকলোবিলাক শনি গ্ৰহৰ প্ৰতিনিধি বুলি কোৱা হৈছে। তাৰোপৰি শনি গ্ৰহক এগ্ৰিকালচাৰৰ কাৰক বুলি কোৱা হৈছে, কনষ্ট্ৰাকশ্যনৰ কাৰক বুলি কোৱা হৈছে, জীৱনৰ বাধা বিঘিনি সমস্যাৰ কাৰকো শনি গ্ৰহকে কোৱা হৈছে। বন্ধুসকল, এতিয়া কথা হ'ল যে আহিবলগীয়া 29 মাৰ্চ শনিবাৰে অমাৱস্যাৰ তিথিৰ দিনা ৰাতি 11:01 শনি গ্ৰহ নিজৰ স্বৰাশি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। আৰু এই মীন ৰাশিত শনি গ্ৰহ 2027 চনৰ 3 জুনলৈকে অৰ্থাৎ 2.5 বছৰ কাল থাকিব। আৰু ইয়াৰ প্ৰভাৱ অন্যান্য ৰাশিবোৰৰ ওপৰত কি ধৰণে পৰিব সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি কালপুৰুষৰ প্ৰথম ৰাশি। মেষ ৰাশিৰ দশম আৰু একাদশ এই দুইটা ঘৰ শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহ মেষ ৰাশিৰ দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু শনি গ্ৰহৰ দৃষ্টি, আমি সকলোৱে জানো যে শনি গ্ৰহৰ 3টা দৃষ্টি আছে, তৃতীয় দৃষ্টি, সপ্তম দৃষ্টি আৰু দশম দৃষ্টি। মেষ ৰাশিৰ দ্বিতীয় ভাৱ, নৱম ভাৱ আৰু ষষ্ঠ ভাৱত শনি গ্ৰহৰ দৃষ্টি পৰিব, অৰ্থাৎ 2nd হাউচ, 6th হাউচ আৰু 9th হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। লগে লগে মেষ ৰাশিৰ চাৰেচাতিৰ প্ৰথম চৰণ আৰম্ভ হ'ব। বন্ধুসকল, এই সময়ছোৱাত আপোনালোকৰ যাত্ৰাৰ সংখ্যা বৃদ্ধি পাব, অৰ্থাৎ আপুনি প্ৰফেশ্যনেলি বা পাৰ্চনেলি ক'ৰবাত যাত্ৰাত আপুনি যাব পাৰে। আপোনাৰ যদি বিদেশ যাত্ৰাৰ কিবা ইচ্ছা আছিলে সেই ইচ্ছা এইবাৰ পূৰ্ণ হ'ব। তাৰোপৰি এই বছৰ আপোনালোকৰ খৰচ বৃদ্ধি পাব। যিমান ইনকাম কৰিব তাতকৈ বেছি আপোনাৰ খৰচ হ'ব। সঞ্চয় হোৱাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব। আপুনি যিখিনি কৰ্ম কৰিব সেই অনুপাতে আপুনি পৰিশ্ৰমৰ ফল লাভ হোৱাত দেৰি হ'ব। গতিকে আৰ্থিক স্থিতি মজবুত কৰি ৰাখিবৰ কাৰণে হ'লে আপুনি নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। তাৰোপৰি আপোনালোকৰ স্বাস্থ্যৰ সমস্যা আমনি কৰিব পাৰে, বিশেষকৈ জইণ্ট পেইন, বেক পেইন বা আপোনাক ভিটামিনৰ অভাৱজনিত কিবা ৰোগ বা চকুৰ দৃষ্টিশক্তিজনিত কিবা ৰোগ আপোনাৰ হ'ব পাৰে। তাৰ লগতে আপুনি ব্যৱসায়ত আপুনি আশা কৰা ধৰণে প্ৰফিট লাভ কৰাত সমস্যা হ'ব। কিন্তু যদি আপুনি বিদেশৰ লগত জড়িত কিবা বিজনেছ কৰে বা কিংবা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰে বা ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে, তেন্তে কিন্তু আপোনাৰ যথেষ্ট লাভ হ'ব। এই বছৰ বিশেষকৈ আপোনালোকৰ বেমাৰ বা ৰোগ ব্যাধিৰ ক্ষেত্ৰত অধিক ধন টকা পইচা ব্যয় হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ খ্যাল ৰাখিব। আপোনাৰ ইমিউনিটি ছিষ্টেমত দুৰ্বলতা আহিব পাৰে, গতিকে নিজৰ স্বাস্থ্য আৰু খোৱা লোৱাৰ যত্ন ৰাখিব। আৰু এই সময়ছোৱাত আপোনালোকে 2টা উপায় কৰিবলৈ নাপাহৰিব। প্ৰত্যেক শনিবাৰ দিনা পাৰিলে ব্ৰত কৰিব, শনিবাৰৰ দিনা কোনো দুখীয়া ব্যক্তিক তেল দান কৰিব আৰু প্ৰত্যেক শনিবাৰে বজৰং বাণ আপোনালোকে প্ৰত্যেক শনিবাৰে বজৰং বাণ পাঠ কৰিব। এনে কৰিলে আপোনালোকৰ শনি গ্ৰহৰ নিগেটিভ যিবিলাক এফেক্ট আছে তাৰ পৰা আপোনালোকৰ ৰক্ষা লাভ হ'ব। বন্ধুসকল, তাৰপিছত কালপুৰুষৰ দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ কাৰণে শনি গ্ৰহ হৈছে যোগকাৰক গ্ৰহ। শনি গ্ৰহে বৃষ ৰাশিৰ নৱম ভাৱ আৰু দশম ভাৱ অৰ্থাৎ 9th আৰু 10th হাউচ ৰুল কৰে আৰু ট্ৰেনজিট কৰি একাদশ স্থানত প্ৰৱেশ কৰিব। আমি সকলোৱে জানো যে একাদশ স্থানটো হৈছে আমাৰ প্ৰফিটছ, আমাৰ গেইনছ, আমাৰ লাভৰ গৃহত যেতিয়া শনি গ্ৰহ প্ৰৱেশ কৰিব তেন্তে আপোনালোকৰ এই যিটো ৰাশি পৰিৱৰ্তন, এই ৰাশি পৰিৱৰ্তন আপোনালোকলৈ শুভ সংবাদ কঢ়িয়াই আনিব।
চাৰি দিশৰ পৰা আপোনাৰ উন্নতি আহিব আৰু শনি গ্ৰহৰ দৃষ্টি প্ৰথম ভাৱ, পঞ্চম ভাৱ আৰু অষ্টম ভাৱত পৰিব। অৰ্থাৎ ফাৰ্ষ্ট হাউচ, ফিফ্থ হাউচ আৰু এইথ হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। এই সময়ছোৱাত আপোনাৰ বিভিন্ন দিশৰ পৰা লাভ হ'ব। যদিহে আপুনি ব্যৱসায় কৰে তেন্তে আপোনাৰ ব্যৱসায়ত যথেষ্ট লাভ হ'ব। যদি আপুনি চাকৰি কৰে তাতো আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে। শনি গ্ৰহ আপোনাৰ একাদশ স্থানত প্ৰৱেশ কৰি আপোনাৰ ভাগ্য বৃদ্ধি কৰাত সহায় কৰিব। আপোনাৰ জীৱনলৈ এই ৰাশি পৰিৱৰ্তনে সফলতা আনিব। কিন্তু আপোনাৰ অৱশ্যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এই ৰাশি পৰিৱৰ্তনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। পঢ়াত মনোযোগ আপুনি দিব নোৱাৰা ধৰণৰ অৱস্থা হ'ব পাৰে। সন্তানক লৈ আপুনি চিন্তিত হ'ব পাৰে। সন্তানৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। কিন্তু সকলো ফালৰ পৰা যদি চাবলৈ যায় তেন্তে এই 2.5 বছৰ মীন ৰাশিত যিমান দেৰিলৈকে শনি গ্ৰহ থাকিব এই সমস্যা কিন্তু আপোনালোকৰ কাৰণে চাৰি দিশৰ পৰা লাভজনক সময় বুলি ক'ব পাৰি। যদি আপুনি চাকৰি কৰি আছে তেন্তে আপুনি উচ্চ অধিকাৰৰ পৰা ছাপোৰ্ট লাভ কৰিব। আপোনাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হ'ব। যিবিলাক কাম আপোনাৰ আধৰুৱা হৈ আছে সেই কামখিনিও সম্পূৰ্ণ হ'ব। বৃষ ৰাশিৰ কাৰণে এই পৰিৱৰ্তনৰ এটাই উপায় আছে, তেওঁলোকে প্ৰত্যেক দিনে মা দুৰ্গাৰ মন্ত্ৰ ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা মন্ত্ৰটো প্ৰত্যেক দিনে 108 বাৰকৈ জপ কৰিব আৰু যিমান পাৰে শ্ৰমিকক সহায় কৰিব। তেওঁলোকক কিবা নহয় কিবা এটা খাবলৈ দিব, প্ৰয়োজন হ'লে তেওঁলোকক সহায় কৰিব। এইদৰে আপোনালোকে শ্ৰমিকসকলক বা আপোনাৰ তলতীয়া যিসকল কৰ্মচাৰী তেওঁলোকক যিমান পাৰে সহায় কৰিব। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি অষ্টম ভাৱ আৰু নৱম ভাৱ অৰ্থাৎ 8th হাউচ আৰু 9th হাউচ এই দুইটা হাউচ ৰুল কৰে শনি গ্ৰহে। শনি গ্ৰহ কুম্ভ ৰাশিৰ পৰা ট্ৰেনজিট কৰি আপোনাৰ দশম ভাৱত প্ৰৱেশ কৰিব আৰু শনি গ্ৰহৰ দৃষ্টি আপোনাৰ দ্বাদশ স্থানত, চতুৰ্থ স্থানত আৰু সপ্তম স্থানত পৰিব। আৰু এই ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনলৈ শুভ সংবাদ কঢ়িয়াই আনিব। আপোনাৰ জীৱনলৈ সুবিধাৰ বাট মুকলি কৰিব, আধৰুৱা কামবিলাক সম্পন্ন কৰিব। কিন্তু আপোনাৰ এই সময়ছোৱাত কামৰ চাপ আপোনালোকৰ ওপৰত বৃদ্ধি পাব পাৰে। যদিহে আপুনি এলাহ ত্যাগ কৰি একচিত্তভাৱে নিজৰ কাম কৰে, পৰিশ্ৰম কৰে তেন্তে আপোনাৰ এই সময়ছোৱাত যথেষ্ট লাভ হ'ব। অৱশ্যে এই সময়ছোৱাত আপোনাৰ পাৰিবাৰিক সমস্যা হ'ব পাৰে। নিজৰ পত্নীৰ লগত, নিজৰ ভাই ককাইৰ লগত সংঘাত উৎপন্ন হ'ব পাৰে। গতিকে আপোনালোকে পাৰিবাৰিক যিখিনি বিষয় আছে এইবিলাক আপোনালোকে কেয়াৰফুলি হেণ্ডেল কৰিব। তাৰ লগতে নিজৰ ঘৰৰ বয়সীয়াল ব্যক্তিসকলৰ স্বাস্থ্য আপুনি খেয়াল ৰাখিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভবামতে উন্নতি কৰিব পাৰিব। তাৰ লগতে এই ৰাশি পৰিৱৰ্তনে আপোনাৰ সকলো ইচ্ছা পূৰ্ণ কৰিব। যি আপোনাৰ ইচ্ছা আছে এই ৰাশি পৰিৱৰ্তনে আপোনাৰ সেই ইচ্ছাবিলাক পূৰ্ণ কৰিব। আপোনাৰ ভাগ্য উদয় কৰিব। আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব। মিথুন ৰাশিৰ ব্যক্তিসকলে এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে প্ৰত্যেক শনিবাৰ পাৰিলে ব্ৰত কৰিব আৰু যিমান পাৰে বিকলাংগ ব্যক্তিৰ সেৱা কৰিব, তেওঁলোকক ভোজন কৰাব। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সপ্তম স্থান আৰু অষ্টম স্থান এই দুইটা স্থান শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহে ট্ৰেনজিট কৰি ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ নৱম ভাৱ অৰ্থাৎ 9th হাউচত প্ৰৱেশ কৰিব আৰু শনি গ্ৰহৰ দৃষ্টি আপোনাৰ একাদশ, তৃতীয় আৰু ষষ্ঠ স্থানত পৰিব। অৰ্থাৎ 11th হাউচ, 3rd হাউচ, 6th হাউচত আপোনাৰ শনি গ্ৰহৰ দৃষ্টি পৰিব আৰু তাৰ লগে লগে কৰ্কট ৰাশিৰ ওপৰত যি শনিৰ চাৰেচাতি চলি আছিলে সেই চাৰেচাতিৰ অন্ত পৰিব। আপোনাৰ জীৱনৰ বাধা বিঘিনি সমস্যাবিলাক দূৰ হ'ব। আধৰুৱা কামবিলাক সম্পন্ন হ'ব। যিখিনি চাৰেচাতিৰ সময়ত আপুনি পৰিশ্ৰম কৰিছিলে তাৰ ফল এতিয়া আপোনালোকে লাভ কৰিব। পৰিশ্ৰমৰ আপোনালোকে ভাল ফল লাভ কৰিব। মনৰ ইচ্ছাবিলাকো আপোনালোকৰ পূৰ্ণ হ'ব। কৰ্মত অহা বাধা, কেৰিয়াৰত অহা বাধা এইবিলাক সমস্যা আপোনাৰ দূৰ হ'ব। যদি আপুনি ব্যৱসায় কৰে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপুনি কিবা যাত্ৰা কৰে সেই যাত্ৰাও আপোনাৰ লাভজনক হ'ব। হঠাৎ ধন প্ৰাপ্তিৰ আপোনাৰ হ'ব পাৰে। পাৰিবাৰিক সুখ আপোনাৰ লাভ হ'ব। যদি ক'ৰবাত আপোনাৰ পইচা ফচি আছে সেই ফচি থকা পইচা ঘূৰাই পোৱাৰো আপোনাৰ সম্ভাৱনা বৃদ্ধি পাব। অৱশ্যে এই ৰাশি পৰিৱৰ্তনৰ মাজৰ সময়ছোৱাত আপোনালোকৰ হেল্থৰ প্ৰব্লেম হ'ব পাৰে, স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিব আপোনালোকে। আৰু এই সময়ছোৱাত আপোনাৰ শত্ৰুবিলাক দুৰ্বল হ'ব। শত্ৰু আপোনাৰ হাতত পৰাজিত হ'ব। ধন টকা পইচা আয় বৃদ্ধি হ'ব। যদি আপুনি ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তাৰ পৰা আপোনাৰ ভাল ফল লাভ হ'ব। অৱশ্যে আপুনি এই সময়ছোৱাত নিজৰ দেউতাৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে 7টা শনিবাৰে 700 গ্ৰামকৈ মাটিমাহ কোনো দুখীয়া ব্যক্তিক শনিবাৰ দিনা দান কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। বন্ধুসকল, শনি গ্ৰহে সিংহ ৰাশিৰ 6th আৰু 7th অৰ্থাৎ ষষ্ঠ আৰু সপ্তম স্থানটো ৰুল কৰে।
আৰু শনি গ্ৰহে ৰাশি পৰিৱৰ্তন কৰি সিংহ ৰাশিৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব, অৰ্থাৎ অষ্টম ভাৱত প্ৰৱেশ কৰিব। আৰু শনি গ্ৰহৰ দৃষ্টি দশম ভাৱ, দ্বিতীয় ভাৱ আৰু পঞ্চম ভাৱ অৰ্থাৎ 10th হাউচ, 2nd হাউচ আৰু 5th হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। আৰু তাৰ লগে লগে সিংহ ৰাশিৰ চাৰে চাতিৰ প্ৰভাৱ আৰম্ভ হ'ব। বন্ধুসকল, চাৰে চাতি বুলি ক'লে সাধাৰণতে ভয় খাবলগীয়া একো নাই। এই সময়ছোৱা আমাৰ জীৱনৰ চেলেঞ্জিং পিৰিয়ড হয়, অৰ্থাৎ আমি সফলতা লাভৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। আমি বিচৰা বস্তুটো আমি অতি সহজে লাভ নকৰোঁ, তাৰ কাৰণে আমাক পৰিশ্ৰম কৰিব লগাত পৰে, ধৈৰ্য ধৰিব লগাত পৰে। সিংহ ৰাশিৰ ব্যক্তিসকলে এই সময়ছোৱাত, এই মীন ৰাশিত যিমান দিন শনি গ্ৰহ থাকিব, এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ বিশেষ খেয়াল ৰাখিব লাগে। তেওঁলোকৰ কিবা দীৰ্ঘদিনীয়া ৰোগে এই সময়ছোৱাত তেওঁলোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এই সময়ছোৱাত আপোনাৰ যদি কিবা ঋণ আছিলে, লোন আছিলে, সেই ঋণ বা লোনৰ পৰা মুক্ত হ'ব পাৰিব। যদি কিবা লিগেল আপোনাৰ ওপৰত মামলা চলি আছিলে, সেই লিগেল মামলাৰ পৰা আপুনি এই সময়ছোৱাত মুক্তি লাভ কৰিব। আৰু এই সময়ছোৱাত আপোনাৰ ধন টকা পইচা অধিক ব্যয় হ'ব, গতিকে আপুনি নিজৰ ধন টকা পইচা সঞ্চয়ৰ কথাও চিন্তা কৰিব। পাৰিলে নিজৰ খৰচক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ কেৰিয়াৰত, আপোনাৰ ব্যৱসায়ত বাধা বা সমস্যা আহিব পাৰে, বিৰোধীয়ে আপোনাক আমনি কৰিব পাৰে। সফলতা লাভৰ কাৰণে আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব, এলাহ ত্যাগ কৰিব লাগিব। কৰ্মস্থানত আপোনাৰ উচ্চ পদস্থ অধিকাৰীৰ লগত সংঘাত উৎপন্ন হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিসকলে এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে প্ৰত্যেক শনিবাৰে হনুমান চালিচা পাঠ কৰিব লাগে, শনিবাৰে ব্ৰত কৰিব লাগে। তাৰ লগতে শনি গায়ত্ৰী মন্ত্ৰ প্ৰত্যেক শনিবাৰে 108 বাৰকৈ জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কন্যা ৰাশি। বন্ধুসকল, কন্যা ৰাশিৰ শনি গ্ৰহে পঞ্চম আৰু ষষ্ঠ এই দুইটা হাউচ বা ঘৰ শনি গ্ৰহে ৰুল কৰে। আৰু শনি গ্ৰহ ট্ৰেনজিট কৰি কন্যা ৰাশিৰ সপ্তম ঘৰত প্ৰৱেশ কৰিব। আৰু শনি গ্ৰহৰ দৃষ্টি নৱম ভাৱ, চতুৰ্থ ভাৱ আৰু প্ৰথম ভাৱত পৰিব, অৰ্থাৎ 9th হাউচ, 4th হাউচ আৰু 1st হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। এই সময়ছোৱাত আপোনালোকৰ যদি কিবা ৰিলেশ্যনশ্বিপত আপুনি আছে, তেন্তে সেই ৰিলেশ্যনশ্বিপ বিবাহলৈ পৰিৱৰ্তন হ'ব পাৰে। লভ মেৰিজৰ আপোনালোকৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকল বিবাহ হোৱা নাই, তেওঁলোকৰ এই সময়ছোৱাত বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বা আপোনালোকে কোনো ব্যক্তিৰ লগত লং টাৰ্ম ৰিলেশ্যনশ্বিপতো আহিব পাৰে। যদি আপুনি বেংকৰ পৰা কিবা লোন ল'বৰ কাৰণে চেষ্টা কৰি আছিলে, সেই চেষ্টা আপোনাৰ সফল হ'ব। অৱশ্যে এই সময়ছোৱাত আপুনি অধিক যাত্ৰা কৰিব লাগিব। শনি গ্ৰহ মীন ৰাশিত থকা মাজৰ সময়ছোৱাত কিন্তু আপোনালোকৰ পাৰিবাৰিক অশান্তি হ'ব পাৰে, অৰ্থাৎ আপোনাৰ ঘৰত পাৰিবাৰিক সংঘাতে দেখা দিব পাৰে। যদি আপুনি ইনভেষ্ট কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে ভাবি চিন্তি ইনভেষ্ট কৰিব। যধে মধে য'ত ত'ত ইনভেষ্ট কৰি নিদিব। যদি আপুনি লং টাৰ্মত ক'ৰবাত ইনভেষ্টমেণ্ট কৰে, প্ৰপাৰ্টিত কৰে, গ'ল্ডত কৰে, তেন্তে আপোনালোকৰ যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি বিদেশৰ লগত জড়িত কিবা ব্যৱসায় কৰি আছে বা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছে, তেতিয়াও কিন্তু এই সময়ছোৱাত আপোনাৰ যথেষ্ট লাভ হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো পতি পত্নীৰ সংঘাত উৎপন্ন হ'ব পাৰে, গতিকে আপোনালোকে অলপ কেয়াৰফুলি এই বিষয়বিলাক হেণ্ডেল কৰিব। আৰু এই সময়ছোৱাত আপোনাৰ সঞ্চয়ৰ অকণমান সমস্যা হ'ব পাৰে, গতিকে নিজৰ খৰচৰ ওপৰতো কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰিব। যদি আপুনি পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰি আছে, তেন্তে আপোনাৰ এই পাৰ্টনাৰশ্বিপ ব্যৱসায়টো সমস্যা সৃষ্টি হ'ব পাৰে। বন্ধুসকল, এই শনি ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে কন্যা ৰাশিৰ ব্যক্তিসকলে কোনো শনিবাৰৰ দিনা কোনো দুখীয়া ব্যক্তিক কলা ছাতি দান কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ চতুৰ্থ আৰু পঞ্চম, অৰ্থাৎ 4th হাউচ আৰু 5th হাউচ এই দুইটা স্থান শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহ ট্ৰেনজিট কৰি তুলা ৰাশিৰ ষষ্ঠ স্থানত, অৰ্থাৎ 6th হাউচত প্ৰৱেশ কৰিব। আৰু শনি গ্ৰহৰ দৃষ্টি অষ্টম ঘৰত, দ্বাদশ ঘৰত আৰু তৃতীয় ঘৰত পৰিব, অৰ্থাৎ 12th হাউচ, 8th হাউচ আৰু 3rd হাউচত আপোনালোকৰ শনি গ্ৰহৰ দৃষ্টি পৰিব। এই ট্ৰেনজিট অৰ্থাৎ এই ৰাশি পৰিৱৰ্তন তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যথেষ্ট লাভজনক হ'ব। তেওঁলোকে যদি কিবা কাৰণে সমস্যাত পৰি আছিলে, ডাঙৰ বিপদত পৰি আছিলে, সেই সমস্যাৰ পৰা তেওঁলোকৰ মুক্তি লাভ হ'ব। জীৱনত যিবিলাক বাধা বিঘিনি তেওঁলোকে সন্মুখীন হৈ আছিলে, সেই বাধা বিঘিনি সমস্যা তেওঁলোকৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। তেওঁলোকৰ কৰ্মত সফলতা লাভ হ'ব। যদি ব্যৱসায় কৰি আছে, ব্যৱসায়টো তেওঁলোকৰ উন্নতি লাভ হ'ব। বিৰোধী আৰু শত্ৰুসকল তেওঁৰ হাতত পৰাজিত হ'ব। কিন্তু এই সময়ছোৱাত, অৰ্থাৎ শনি যিমান দিন মীন ৰাশিত থাকিব, এই সময়ছোৱাৰ মধ্যভাগত কিন্তু আপোনালোকৰ প্ৰপাৰ্টি ডিছপিউট, অৰ্থাৎ আপোনালোকৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। এই সময়ছোৱাত
তুলা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব, মনৰ ইচ্ছা পূৰ্ণ হ'ব, আধৰুৱা কামবিলাক সম্পন্ন হ'ব, শিক্ষাত উন্নতি লাভ হ'ব, নিজৰ ইচ্ছা অনুসৰি সফলতা লাভ কৰিব পাৰিব। যদি তেওঁলোকৰ ওপৰত কিবা লিগেল কেছ, কোৰ্ট কেছ চলি আছিলে, সেই লিগেল বা কোৰ্ট কেছৰ পৰা তেওঁলোকৰ মুক্তি লাভ হ'ব। বন্ধুসকল, তুলা ৰাশি ব্যক্তিসকলে শনিৰ এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে শনিবাৰৰ দিনা মাটিমাহৰ পকোৰা বনাব লাগে। বনাই লৈ মিঠাতেলত ভালকৈ ফ্ৰাই কৰি সেই পকোৰা কোনো দুখীয়া ব্যক্তিক, সৰু সৰু ল'ৰা ছোৱালীক খুৱাব লাগে। আৰু এইটো উপায় প্ৰত্যেক শনিবাৰ দিনা কৰি যাব লাগে। আৰু পাৰিলে শনিবাৰ দিনা ব্ৰত কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ 3rd আৰু 4th হাউচ অৰ্থাৎ তৃতীয় ঘৰ আৰু চতুৰ্থ ঘৰ, এই দুইটা স্থান শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহ ট্ৰেনজিট কৰি বৃশ্চিক ৰাশিৰ 5ম ঘৰত প্ৰৱেশ কৰিব, অৰ্থাৎ 5th হাউচত প্ৰৱেশ কৰিব। আৰু শনি গ্ৰহৰ দৃষ্টি 2য় স্থানত, একাদশ স্থানত আৰু 7ম স্থানত পৰিব। আৰু তাৰ লগে লগে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ওপৰত যি শনিৰ চাৰেচাতি চলি আছিলে, শনি গ্ৰহৰ যি কুপ্ৰভাৱ আপোনাৰ ওপৰত পৰি আছিলে, কৰ্মত যিখিনি বাধা বিঘিনি সমস্যা আপোনাৰ নুগুচা হৈছিলে, সেই সমস্যা বাধা বিঘিনিৰ পৰা আপোনাৰ মুক্তি লাভ হ'ব। মনৰ ইচ্ছাবিলাক পূৰ্ণ হ'ব, আধৰুৱা কামবিলাক সম্পন্ন হ'ব। আপোনাৰ পৰিশ্ৰমৰ সুফল লাভ হ'ব। আপুনি যিখিনি পৰিশ্ৰম কৰিছিলে, সেই পৰিশ্ৰমৰ সুফল এতিয়া আপোনাৰ লাভ হ'ব। যদি আপোনাৰ কাৰোবাৰ লগত লং টাৰ্ম ৰিলেশ্যনশ্বিপত আছিলে, তেন্তে সেই ৰিলেশ্যনশ্বিপ প্ৰেম বিবাহলৈ পৰিৱৰ্তিত হ'ব পাৰে। আপোনাৰ ৰিলেশ্যনশ্বিপবিলাক ইম্প্ৰুভ হ'ব আৰু আপোনাৰ কেৰিয়াৰত উন্নতি লাভ হ'ব। আপোনাৰ ব্যৱসায় উন্নতি লাভ হ'ব, ইনকাম বৃদ্ধি পাব। কিন্তু আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। আৰু এই সমস্যাত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। বন্ধুসকল, বৃশ্চিক ৰাশি জাতক জাতিকাসকলে শনিৰ ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে প্ৰত্যেক শনিবাৰৰ দিনা ব্ৰত কৰিব লাগে। আৰু পাৰিলে প্ৰত্যেক শনিবাৰে 8 বাৰ হনুমান চালিচা পাঠ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ 2য় ঘৰ আৰু 3য় ঘৰ অৰ্থাৎ 2nd হাউচ আৰু 3rd হাউচ, এই দুইটা ঘৰ শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহ ৰাশি পৰিৱৰ্তন কৰি ধনু ৰাশিৰ 4ৰ্থ ঘৰত প্ৰৱেশ কৰিব। শনি গ্ৰহৰ দৃষ্টি 1ম ঘৰ, 10ম ঘৰ আৰু 6ষ্ঠ ঘৰত পৰিব, অৰ্থাৎ 1st হাউচ, 10th হাউচ আৰু 6th হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। আৰু তাৰ লগে লগে ধনু ৰাশিৰ চাৰেচাতি আৰম্ভ হ'ব। আৰু এই সমস্যা আপোনালোকৰ কাৰণে অলপ জটিল হ'ব পাৰে। বিশেষকৈ এই সমস্যাত আপোনালোকৰ পাৰিবাৰিক সমস্যা হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ পতি পত্নীৰ সংঘাত কিন্তু বৃদ্ধি পাব পাৰে। ইজনে সিজনক সন্দেহৰ দৃষ্টিৰে চাব পাৰে বা আপোনালোকৰ মাজত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে যিমান পাৰে নিজৰ খং অভিমানবিলাক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে। এই সমস্যাত আপোনালোকৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব পাৰে, মানসিক চাপ বৃদ্ধি পাব পাৰে, কৰ্মত এটাৰ পিছত এটা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ লগতে আপুনি নিজৰ মাতৃৰ স্বাস্থ্য খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। মানসিক অশান্তি আপুনি সন্মুখীন হ'ব পাৰে। কৰ্মত বাধা আৰু পৰিশ্ৰমৰ সুফল লাভ কৰাত দেৰি হোৱাৰ দৰে সমস্যা আপুনি সন্মুখীন হ'ব পাৰে। এই শনি ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে ধনু ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক শনিবাৰে কলা তিল কোনো দুখীয়া ব্যক্তিক বা শিৱলিংগত বা কোনো শ্ৰমিকক দান কৰিব লাগে। প্ৰত্যেক শনিবাৰে কলা তিল আপোনাৰ সাধ্য অনুসৰি পাৰিলে মন্দিৰত দান কৰক, নহ'লে শিৱলিংগত দিয়ক, নহ'লে কোনো শ্ৰমিকক দিয়ক বা কোনো দুখীয়া ব্যক্তিক আপুনি দান কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি শনি গ্ৰহৰ ৰাশি। মকৰ ৰাশিৰ ৰাশি স্বামী শনি। আৰু মকৰ ৰাশিৰ 1ম আৰু 2য় অৰ্থাৎ 1st হাউচ আৰু 2nd হাউচ, এই দুইটা হাউচ শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহ মকৰ ৰাশিৰ 3য় ঘৰত প্ৰৱেশ কৰিব। আৰু শনি গ্ৰহৰ দৃষ্টি 5ম ঘৰত, 9ম ঘৰত আৰু 12th ঘৰত পৰিব, অৰ্থাৎ 5th হাউচ, 9th হাউচ আৰু 12th হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। আৰু তাৰ লগে লগে মকৰ ৰাশিৰ ওপৰত শনি গ্ৰহৰ যি চাৰেচাতি চলি আছিলে, সেই চাৰেচাতিৰ পৰা মকৰ ৰাশিৰ ব্যক্তিসকলৰ মুক্তি লাভ হ'ব। আপোনাৰ জীৱনলৈ সুবিধাৰ বাট মুকলি হ'ব। কৰ্মত যিখিনি বাধা বিঘিনি সমস্যা আপুনি সন্মুখীন হৈ আছিলে, সেই বাধা বিঘিনি সমস্যাবিলাক লাহে লাহে আঁতৰি যাব। ব্যৱসায়টো উন্নতি লাভ হ'ব, কৰ্মটো উন্নতি লাভ হ'ব। যিবিলাক আপুনি চেষ্টা কৰিছিলে, সেই চেষ্টাৰ সুফল আপোনালোকে লাভ কৰিব। এই সময়ছোৱাত আপুনি বহুতো সৰু সৰু যাত্ৰা কৰিব লগা হ'ব পাৰে। আপোনাৰ ভক্তি মাৰ্গৰ প্ৰতি, ঈশ্বৰৰ ভক্তিৰ প্ৰতি ধাউতি বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপোনাৰ আৰ্থিক আৰু সামাজিক স্থিতি উন্নতি হ'ব। অৱশ্যে আপোনাৰ সন্তানৰ স্বাস্থ্যৰ সমস্যাই আমনি কৰিব পাৰে। এই সময়ছোৱাত আপুনি নিজৰো স্বাস্থ্যৰ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ পেটৰ সমস্যা বা হজম শক্তিৰ দুৰ্বলতাৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে। বন্ধুসকল, শনি ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মকৰ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক শনিবাৰে
পাৰিলে ব্ৰত কৰিব লাগে। শনি যি গায়ত্ৰী মন্ত্ৰ আছে সেই শনি গায়ত্ৰী মন্ত্ৰ প্ৰত্যেক দিনে 108 বাৰকৈ জাপ কৰিব লাগে। তাৰপিছত ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিও হৈছে শনি গ্ৰহৰে ৰাশি। বৰ্তমান শনি গ্ৰহ কুম্ভ ৰাশিতে অৱস্থান কৰি আছে আৰু শনি গ্ৰহই কুম্ভ ৰাশিৰ প্ৰথম আৰু দ্বাদশ অৰ্থাৎ ফাৰ্ষ্ট হাউচ আৰু 12 হাউচটো ৰুল কৰে আৰু শনি গ্ৰহ ট্ৰেনজিট কৰি কুম্ভ ৰাশিৰ দ্বিতীয় ঘৰত প্ৰৱেশ কৰিব আৰু শনি গ্ৰহৰ দৃষ্টি চতুৰ্থ স্থানত, অষ্টম স্থানত আৰু একাদশ স্থানত অৰ্থাৎ 4th হাউচ, 8th হাউচ আৰু 11th হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব। তাৰ লগে লগে কুম্ভ ৰাশিৰ শনিৰ 4.5 অন্তিম যি চৰণ আছে সেই চৰণ ষ্টাৰ্ট হ'ব। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তনে আপোনালোকৰ ধন টকা পইচা বৃদ্ধি কৰাত সহায় কৰিব অৰ্থাৎ আপোনাৰ ইনকাম দুগুণ কৰাত সহায় কৰিব। আপোনাৰ মাল্টিপল ইনকাম চ'ৰ্চৰ পৰা ধন লাভ হ'ব। সম্পত্তিও ক্ৰয় কৰিব পাৰে। আপুনি মনে বিচৰা ধৰণে সঞ্চয় কৰিব পাৰিব বা যদি আপুনি কোনো বিদেশৰ লগত জড়িত ব্যৱসায় কৰে বা কোনো মাল্টিনেশ্যনেল কোম্পানীত কাম কৰে বা বিদেশত থাকি আপুনি কাম কৰে তেন্তে কিন্তু এই সময়ছোৱা আপুনি আৰ্থিকভাৱে যথেষ্ট লাভৱান হ'ব। কিন্তু এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক সংঘাতেও দেখা দিব। পৰিয়ালৰ ব্যক্তিসকলৰ মনোমালিন্য হ'ব পাৰে। পাৰিবাৰিক সংঘাতৰ কাৰণে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ জিভাক কণ্ট্ৰল কৰিব। কাকো মনত দুখ লগাকৈ কথা নক'ব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। পৰিয়ালত কোনো ব্যক্তিৰ দীৰ্ঘদিনীয়া ৰোগ হ'ব পাৰে। বন্ধুসকল, কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই শনি ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে প্ৰত্যেক শনিবাৰে হনুমান চালিচা পাঠ কৰিব লাগে। শনিবাৰে ব্ৰত কৰিব লাগে। তাৰ লগতে শনিৰ যি বীজ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং চ শনিশ্চৰায় নমঃ এই মন্ত্ৰটো প্ৰত্যেক দিনে 108 বাৰ জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছত কালপুৰুষৰ দ্বাদশ ৰাশি হৈছে মীন ৰাশি। বন্ধুসকল, মীন ৰাশিৰ দ্বাদশ আৰু একাদশ এই দুইটা স্থান অৰ্থাৎ 12 হাউচ আৰু 11th হাউচ এই দুইটা হাউচ শনি গ্ৰহে ৰুল কৰে। শনি গ্ৰহ এইবাৰ ট্ৰেনজিট মীন ৰাশিতে হ'বলৈ গৈ আছে অৰ্থাৎ আপোনাৰ ফাৰ্ষ্ট হাউচলৈ শনি গ্ৰহ গৈ আছে আৰু শনি গ্ৰহৰ দৃষ্টি আপোনাৰ তৃতীয় ঘৰত, সপ্তম ঘৰত আৰু দশম ঘৰত পৰিব অৰ্থাৎ 3rd হাউচ, 7th হাউচ আৰু 10th হাউচত শনি গ্ৰহৰ দৃষ্টি পৰিব আৰু এই ৰাশি পৰিৱৰ্তনে কিন্তু আপোনাৰ জীৱনলৈ সমস্যা কঢ়িয়াই আনিব পাৰে। বিশেষকৈ আপোনাৰ পাৰিবাৰিক সমস্যা এই সময়ছোৱাত বৃদ্ধি পাব পাৰে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে যাৰ কাৰণে আপোনাৰ ধন টকা পইচা চিকিৎসাৰ ক্ষেত্ৰত অধিক ব্যয় হ'ব পাৰে। বন্ধুসকল, এই সময়ছোৱাত আপোনালোকে ফলৰ আশা ত্যাগ কৰি নিজৰ কৰ্মৰ ওপৰত ফ'কাছ ৰাখিব লাগে। যিমান পাৰে নিজৰ কাম ভালকৈ কৰিবলৈ পৰিশ্ৰম কৰিবলৈ এলাহ কৰিব নালাগে। কিন্তু এই সময়ছোৱাত আপোনালোকৰ আশা ভংগৰো যোগ হ'ব পাৰে অৰ্থাৎ মনৰ ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। মেণ্টেল পিচ অৰ্থাৎ মানসিক শান্তি লাভত সমস্যা হ'ব পাৰে। কৰ্মত বাধা আহিব। ভবামতে আপুনি কৰ্মত ফলাফল লাভ কৰিব নোৱাৰিব। ধন টকা পইচা য'ত ত'ত ফচি যাব পাৰে। গতিকে আপোনালোকে ইনভেষ্ট কৰাৰ ক্ষেত্ৰত ভাবি চিন্তি ইনভেষ্ট কৰিব। যধে মধে যি টি সিদ্ধান্ত পটককৈ লৈ নল'ব। ভালকৈ চিন্তা কৰি যিকোনো সিদ্ধান্ত ল'ব। তাৰোপৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত যিসকলৰ আপোনাৰ কলিগ আছে বা আপুনি যদি ব্যৱসায় কৰে আপোনাৰ লগত যিসকল ব্যক্তিয়ে কাম কৰে তেওঁলোকক ভাল ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। বন্ধুসকল, এই শনি ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মীন ৰাশিৰ ব্যক্তিসকলে ছায়া দান কৰিব লাগে। বন্ধুসকল, ছায়া দান কেনেকৈ কৰিব লাগে? শনিবাৰে আপোনালোকে কোনো এটা বাতিত ষ্টিলৰে হওক, কাঁহৰ বাতি হওক বা ষ্টিলৰ বাতি হওক তাত আপোনালোকে মিঠাতেল ভৰাই ল'ব। ভৰাই লৈ দুপৰীয়াৰ সময়ত সেই তেলত আপোনাৰ নিজৰ চেহেৰাটো চাব আৰু সেই তেলখিনি কোনো বটলত ভৰাই কোনো দুখীয়া ব্যক্তিক দান কৰি দিব আৰু ইয়াকে কোৱা হয় ছায়া দান। আৰু এই ছায়া দান আপোনালোকে 7টা শনিবাৰে কৰিব। ইয়াকে কোৱা হয় ছায়া দান। এই প্ৰক্ৰিয়াটোকে আপোনালোকে 7টা শনিবাৰ কৰিব। যিহেতু এই সময়ছোৱা মীন ৰাশিৰ কাৰণে জটিল সময়, গতিকে আপোনালোকে যাতে এই সময়ছোৱাত শনি গ্ৰহৰ কুদৃষ্টিৰ পৰা বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত থাকিব পাৰে তাৰ কাৰণে আপোনালোকে এইটো উপায় কৰিব। তাৰ লগতে পাৰিলে শনিবাৰ ব্ৰত কৰিব, মাছ মাংস নাখাব। শনিবাৰৰ দিনা পাৰিলে হনুমান চালিচা পাঠ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে 29 মাৰ্চ শনিবাৰে অমাৱস্যাৰ তিথিৰ দিনা ৰাতি 11:01 শনি গ্ৰহ যি মীন ৰাশিত প্ৰৱেশ কৰিব তাৰ ফলাফল অন্যান্য ৰাশিৰ ওপৰত কেনেধৰণে পৰিব আৰু কোনকেইটা ৰাশিৰ 4.5 অন্ত পৰিব আৰু কোনকেইটা ৰাশিৰ ওপৰত শনিৰ 4.5 আৰম্ভ হ'ব সেই বিষয়ে আপোনালোকে গম পালে। শনিৰ 4.5 বুলি আপোনালোকে ভয় খাবলগীয়া একো নাই। এই সমস্যা অকণমান জটিল হ'লেও অধিক পৰিশ্ৰম কৰিব লগা হ'লেও এই সময়ছোৱাই কিন্তু আপোনাৰ
জীৱনলৈ উন্নতিহে আনে যিহেতু আপুনি যিমান পৰিশ্ৰম কৰিব তাৰ সুফল আপোনালোকে দেৰিকৈ হ'লেও লাভ কৰিব আৰু যিসকল ব্যক্তি এলাহ নকৰি পৰিশ্ৰম কৰে তেওঁকে শনি গ্ৰহে সদায় ভাল দৃষ্টিৰে চায় আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ